অনলাইন বিদ্যালয়লৈ সকলো ছাত্ৰ-ছাত্ৰীক স্বাগতম জনাইছোঁ। অনলাইন বিদ্যালয়ৰ আজিৰ আলোচনাত আমি নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ তৃতীয় খণ্ডৰ এটা নতুন পাঠ আলোচনা কৰিম। ছাত্ৰ-ছাত্ৰীসকল, আজিৰ আমাৰ আলোচনাৰ বিষয় হ'ল অৰ্থনীতিৰ মৌলিক বিষয়সমূহ। পাঠটি আলোচনা কৰাৰ পূৰ্বে আমি অৰ্থনীতি কি এই সম্পৰ্কত জনাৰ প্ৰয়োজন আছে। অৰ্থনীতি হ'ল সমাজ আৰু সমাজৰ অংগ হিচাপে ব্যক্তিৰ আৰ্থিক কাৰ্যাৱলী অধ্যয়ন কৰা সমাজ বিজ্ঞানৰ বিভাগটোক অৰ্থবিজ্ঞান বোলে। অৰ্থবিজ্ঞান হৈছে সমাজ বিজ্ঞানৰ এটা অংশ, এটা ভাগ, যি সমাজৰ অংশ হিচাপে ব্যক্তি আৰু ব্যক্তিৰ যিবিলাক জীৱন ধাৰণৰ কাৰণে প্ৰয়োজনীয় যিবিলাক কাম কাজ, আৰ্থিক কাৰ্যাৱলী, সেই কাৰ্যাৱলীৰ বিষয়ে ই অধ্যয়ন কৰে। অৰ্থবিজ্ঞানৰ ইংৰাজী প্ৰতিশব্দ হ'ল ইকনমিক্স। অৰ্থবিজ্ঞান শব্দটো গ্ৰীক শব্দ ঐকনমিয়া শব্দৰ পৰা উদ্ভূত। ঐকছৰ অৰ্থ হৈছে পৰিয়াল আৰু নমছৰ অৰ্থ হৈছে নিয়ম। গতিকে অৰ্থবিজ্ঞান বুলিলে পৰিয়াল বা সমাজ পৰিচালনাৰ নিয়মক বুজোৱা যায়। অৰ্থবিজ্ঞানৰ প্ৰয়োজনীয়তা। অৰ্থবিজ্ঞান কিয় অধ্যয়ন কৰিব লাগে? ইয়াৰ প্ৰয়োজনীয়তা কি? কোৱা হৈছে যে নাগৰিকৰ দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি সচেতনতা। দেশৰ নাগৰিক হিচাপে প্ৰত্যেক নাগৰিকৰে ৰাষ্ট্ৰৰ প্ৰতি কিছুমান দায়বদ্ধতা আছে, কৰ্তব্য আছে। এই কৰ্তব্যসমূহ পালন কৰাৰ বাবে অৰ্থবিজ্ঞানৰ অধ্যয়নৰ প্ৰয়োজনীয়তা আছে। কাৰণ অৰ্থবিজ্ঞান অধ্যয়ন কৰিলে এই নাগৰিকৰ দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কে জনসাধাৰণ সজাগ আৰু সচেতন হ'ব পাৰে। চৰকাৰী ৰাজহ তথা ব্যয়। এখন ৰাষ্ট্ৰৰ পৰিচালনাৰ বাবে চৰকাৰে ৰাজহ সংগ্ৰহ কৰে। এই ৰাজহ ক'ৰ পৰা সংগ্ৰহিত হয়, অৰ্থাৎ চৰকাৰী ৰাজহৰ উৎস কি, চৰকাৰী আয় কি, এই আয় চৰকাৰে কেনেধৰণে ব্যয় কৰে, কোনবোৰ শিতানত ব্যয় কৰে, এই সম্পৰ্কৰ জ্ঞান লভিবৰ বাবে অৰ্থবিজ্ঞানৰ অধ্যয়নৰ প্ৰয়োজনীয়তা আছে। নিবনুৱা সমস্যাৰ কাৰণ আৰু সমাধান। নিবনুৱা সমস্যা বৰ্তমান বিশ্বৰ সকলো দেশেই সন্মুখীন হোৱা এটা জ্বলন্ত সমস্যা। এই নিবনুৱা সমস্যা সকলো ধনীয়েই হওক বা দুখীয়াই হওক সকলো দেশতেই কম বেছি পৰিমাণে থকা দেখা যায়। এই নিবনুৱা সমস্যা দুখীয়া দেশত ব্যাপক হাৰত বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত ধনী দেশবিলাকত এই সমস্যা কিছু কম। যে কি নহওক, এই নিবনুৱা সমস্যাৰ কাৰণ কি, কেনেবিলাক কাৰণৰ ফলশ্ৰুতিত নিবনুৱা সমস্যাৰ উদ্ভৱ হৈছে, অথবা এই কাৰণসমূহ বিশ্লেষণৰ জৰিয়তে ইয়াক সমাধান কেনেধৰণে কৰিব পৰা যাব, তাৰ সমাধান সূত্ৰ উলিওৱাৰ বাবে অৰ্থবিজ্ঞানৰ অধ্যয়নৰ প্ৰয়োজনীয়তা আছে। দৰিদ্ৰতাৰ কাৰণ আৰু নিবাৰণ। দেশভেদে দৰিদ্ৰতাৰ মাত্ৰা বেলেগ হ'ব পাৰে, কিন্তু সকলো দেশতেই দৰিদ্ৰতা থকা দেখা যায়। এই দৰিদ্ৰতাৰ প্ৰকৃত স্বৰূপ কি, প্ৰকৃত কাৰণ কি, ইয়াৰ বিশ্লেষণৰ জৰিয়তে দৰিদ্ৰতা নিবাৰণৰ বাবে চৰকাৰে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাৱলী আদি চিনাক্ত কৰিব পৰা যায়। আৰু এই সম্পৰ্কত অৰ্থনীতিৰ জ্ঞানে আমাক যথেষ্ট সহায় কৰে। গ্ৰাহক সচেতনতা। গ্ৰাহক হিচাপে আমি সচেতন হোৱাৰ প্ৰয়োজন আছে। আৰু এই সচেতনতা বৃদ্ধিৰ উদ্দেশ্যে অৰ্থনীতিৰ জ্ঞানে আমাক সহায় কৰে বা প্ৰয়োজন আছে। মূল্য বৃদ্ধিৰ কাৰণ আৰু সমাধান। মূল্য বৃদ্ধি আন এক আৰ্থ-সামাজিক সমস্যা, যি জনসাধাৰণক বিভিন্ন সময়ত জুৰুলা কৰা পৰিলক্ষিত হয়। এই মূল্য বৃদ্ধি বা মুদ্ৰাস্ফীতি ই প্ৰকৃততে স্বতঃস্ফূৰ্তভাৱে সৃষ্টি হোৱা নে আন কিবা কাৰণত কৃত্ৰিম নাটনিৰ জৰিয়তে সৃষ্টি হোৱা, এই সম্পৰ্কত বিশ্লেষণ কৰিবৰ বাবে অৰ্থনীতিৰ জ্ঞানৰ প্ৰয়োজন হয়। আৰু কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিলে ফলপ্ৰসূ হ'ব, এই সম্পৰ্কত আমাক অৰ্থবিজ্ঞানে জনাত সহায় কৰে। তদুপৰি গোলকীকৰণ, উন্নয়ন মানে অৰ্থনৈতিক উন্নয়ন, পৰিৱেশ সংৰক্ষণ, বহনক্ষম উন্নয়ন ইত্যাদি। বহনক্ষম উন্নয়ন হৈছে বৰ্তমান সময়ত সৰ্বাধিক গ্ৰহণযোগ্য বা সঘনাই উচ্চাৰিত হোৱা এটা শব্দ। ইয়াৰ ইংৰাজীত ছাষ্টেইনেবল ডেভেলপমেণ্ট বুলি কোৱা হয়। বৰ্তমান বিশ্বৰ যি পাৰিৱেশিক সমস্যাসমূহ দেখা দিছে, ইয়াৰ পৰিপ্ৰেক্ষিতত অৰ্থনীতিবিদসকলে দেশৰ বা অৰ্থনৈতিক উন্নয়নৰ বাবে গ্ৰহণ কৰা কাৰ্যাৱলীসমূহ যাতে পৰিৱেশ অনুকূলে হয়, অৰ্থাৎ
অৰ্থনৈতিক উন্নয়নো সাধন হওক আৰু পৰিৱেশ প্ৰদূষণো ৰোধ হওক, এই উদ্দেশ্যে বহনক্ষম উন্নয়নৰ ধাৰণাই প্ৰাসংগিকতা লাভ কৰিছে। গতিকে এই সকলোবিলাক কথা আমি অৰ্থনীতি বিজ্ঞানৰ অধ্যয়নে এই সম্পৰ্কত আমাক সজাগতা সচেতনতা আনি দিব পাৰে। সেইকাৰণে অৰ্থনীতি বিজ্ঞানৰ যথেষ্ট প্ৰয়োজনীয়তা আছে। অৰ্থবিজ্ঞানৰ সংজ্ঞা। বিভিন্ন অৰ্থনীতিবিদে অৰ্থনীতি বিজ্ঞানৰ সংজ্ঞা বিভিন্ন ধৰণে আগবঢ়াইছে। প্ৰথম সংজ্ঞা আগবঢ়াইছিলে আডাম স্মিথ। আডাম স্মিথ এজন স্কটিছ দাৰ্শনিক তথা অৰ্থনীতিবিদ আছিল, প্ৰথম আধুনিক অৰ্থনীতিবিদ, আৰু তেখেতক অৰ্থনীতি বিজ্ঞানৰ পিতৃ আখ্যা দিয়া হয়। তেখেতৰ গ্ৰন্থ এন এনকুৱাইৰী ইন টু দ্য নেচাৰ এণ্ড কজেছ অৱ দ্য ৱেল্থ অফ নেশ্যনছ 1776 চনত প্ৰকাশিত, য'ত তেখেতে অৰ্থবিজ্ঞান সম্পদৰ বিজ্ঞান বুলি কৈছে। ইয়াক সম্পদভিত্তিক সংজ্ঞা বুলিও কোৱা হয়। সংজ্ঞাটোক সমালোচনা কৰি কাৰ্লাইলে যক্ষৰ বাণী বুলিছে, কাৰণ সম্পদ আহৰণ জীৱনৰ একমাত্ৰ লক্ষ্য নহয়, সম্পদ লক্ষ্যপ্ৰাপ্তিৰ আহিলাহে। আডাম স্মিথৰ সংজ্ঞাটোক বিভিন্ন অৰ্থনীতিবিদে সমালোচনা কৰি কৈছে যে সমালোচনা কৰি তেখেতৰ সংজ্ঞাটোক সংকীৰ্ণ বুলি গণ্য কৰিছে, কাৰণ সম্পদ আহৰণ মানৱ জীৱনৰ লক্ষ্য নহয়। তেখেতে সম্পদক প্ৰথম স্থানত ৰাখি দ্বিতীয় স্থানত ব্যক্তি বা মানুহৰ ওপৰত গুৰুত্ব দিয়া দেখা গৈছে। তেখেতৰ সংজ্ঞাৰ ভিত্তিত সম্পদ বুলিলে কেৱল বস্তুগত অৰ্থাৎ পাৰ্থিৱ, যেনে যান বাহন, উদ্যোগ, কেঁচা সামগ্ৰী, বেংক ইত্যাদিক বুজাইছে। বৰ্তমান সময়ত অৰ্থনীতিবিদসকলৰ দৃষ্টিত অৰ্থনীতিয়ে প্ৰথম ব্যক্তিৰ ওপৰত গুৰুত্ব দিয়ে, তাৰ পাছতহে সম্পদ আহে। গতিকে সম্পদ আহৰণ মানৱ জীৱনৰ লক্ষ্য নহয়, সেই লক্ষ্য প্ৰাপ্তিৰ এক আহিলা মাথোন। দ্বিতীয়তে আলফ্ৰেড মাৰ্শ্বেলৰ সংজ্ঞা। আলফ্ৰেড মাৰ্শ্বেলে কল্যাণভিত্তিক সংজ্ঞা আগবঢ়াইছিল। তেখেতৰ গ্ৰন্থ প্ৰিন্সিপলছ অৱ ইকনমিক্স 1890 চনত প্ৰকাশিত, য'ত তেখেতে কৈছে যে মানৱ জাতিৰ দৈনন্দিন জীৱনৰ কাৰ্যাৱলীৰ অধ্যয়নেই হৈছে অৰ্থনীতি। ই ব্যক্তিগত আৰু সামাজিক কাৰ্যাৱলীৰ সেই অংশটো অধ্যয়ন কৰে যি পাৰ্থিৱ কল্যাণ সাধন আৰু ইয়াৰ ব্যৱহাৰৰ সৈতে ঘনিষ্ঠভাৱে জড়িত। সংজ্ঞাটোৱে কেইটামান নিৰ্দিষ্ট দিশৰ ওপৰত গুৰুত্ব দিছে। সেই দিশকেইটা হৈছে, প্ৰথমতে ই হ'ল মানৱ অধ্যয়ন। অৰ্থনীতিয়ে মানুহৰ বিষয়ে অধ্যয়ন কৰে যি সমাজত বাস কৰে। ই সমাজৰ বাহিৰৰ বা কেৱল ধনী মানুহৰ বিষয়ে অধ্যয়ন নকৰে। পাৰ্থিৱ কল্যাণৰ বাবে আয় সম্পদ আহৰণ আৰু ব্যয় মানৱ আচৰণ হিচাপে ইয়াৰ অধ্যয়ন কৰাই হ'ল ইয়াৰ বিষয়বস্তু। দ্বিতীয়তে অৰ্থনীতি কেৱল সম্পদৰ অধ্যয়ন নহয়। সম্পদ আহৰণ মানৱ জীৱনৰ মুখ্য উদ্দেশ্য নহয়। সম্পদ কেৱল মানৱ কল্যাণৰ বাবে আহৰণ কৰা উচিত। ব্যক্তি আৰু জাতিৰ অৰ্থাৎ সমাজৰ পাৰ্থিৱ কল্যাণৰ কাৰণে কাৰণ বিশ্লেষণ কৰিবলৈ অৰ্থনীতি অধ্যয়ন কৰা হয়। তৃতীয়তে ই এক সমাজ বিজ্ঞান। সামাজিক জীৱ হিচাপে মানুহে পৰস্পৰৰ লগত বিভিন্ন কামত, যেনে উদ্যোগ, দোকান, ফাৰ্ম, কাৰ্যালয়, বজাৰ আদিত উৎপাদন আৰু বিনিময়ৰ লগত জড়িত হয়। ইয়াৰ ফলত কেতবোৰ সমস্যাৰ সৃষ্টি হয় আৰু এই সমস্যাবোৰ অধ্যয়ন কৰে অৰ্থনীতিয়ে। চতুৰ্থতে পাৰ্থিৱ কল্যাণ। তেখেতৰ মতে অৰ্থনীতিয়ে কেৱল পাৰ্থিৱ কল্যাণৰ বিষয়ে অধ্যয়ন কৰে, অৰ্থাৎ দ্ৰব্য আৰু সেৱাৰ উৎপাদন আৰু উপভোগ মানুহৰ মুখ্য লক্ষ্য, যি কল্যাণ সাধন কৰে। মাৰ্শ্বেলৰ সংজ্ঞা স্মিথৰ সংজ্ঞাতকৈ উন্নত যদিও মাৰ্শ্বেলৰ সংজ্ঞাত কেৱল পাৰ্থিৱ কল্যাণৰ বিষয়েহে কৈছে, অপাৰ্থিৱ কল্যাণৰ বিষয়ে উল্লেখ কৰা নাই। ছাত্ৰ ছাত্ৰীসকল, যদিও স্মিথৰ সংজ্ঞাতকৈ মাৰ্শ্বেলৰ সংজ্ঞাটো উন্নত, তথাপিও ই সমালোচনামুক্ত নহয়, কাৰণ মাৰ্শ্বেলৰ সংজ্ঞাই কেৱল পাৰ্থিৱ কল্যাণৰ কথাহে কৈছে, অৰ্থাৎ বস্তুগত যিবিলাক কল্যাণ, আমি বস্তুৰ পৰা যিখিনি কল্যাণ পাওঁ, অৰ্থাৎ যি কল্যাণ বস্তুৰ পৰা আহৰণ কৰা হয়, য'ত মানসিক অৱস্থা সংযোগ নাথাকে।
সংজ্ঞাটোৱে অপাৰ্থিৱ দিশটো উল্লেখ কৰা নাই। উদাহৰণস্বৰূপে মানৱ সম্পদ গঢ়োতা এজন শিক্ষকৰ কাৰ্য, উৎপাদনৰ বাবে মানুহক সক্ৰিয় কৰি ৰখা স্বাস্থ্যসেৱা প্ৰদানকাৰী ডাক্তৰৰ ভূমিকা, উকিল, ইঞ্জিনিয়াৰ আদিৰ সেৱা, যি মানৱ কল্যাণ সাধন কৰে। যিহেতু এই সেৱাবোৰে আমাৰ অভাৱ পূৰণ কৰে, শিক্ষকৰ পাঠদান কাৰ্যই আমাৰ এটা অভাৱ পূৰণ কৰে, ইয়াৰ যোগান সীমিত, গতিকে এইবোৰো আৰ্থিক কাৰ্যাৱলী। আৰু অৰ্থনীতিত সকলোবিলাক আৰ্থিক কাৰ্যাৱলী অধ্যয়ন কৰা হয়। এই কাৰ্যাৱলীবোৰৰ বিষয়ে উল্লেখ নকৰাৰ বাবে মাৰ্শ্বেলৰ সংজ্ঞাটো সংকীৰ্ণ হৈ পৰিছে। তদুপৰি বস্তু মানে কল্যাণ নহয়, কাৰণ সকলো বস্তুৱে কল্যাণ সাধন কৰিব নোৱাৰে। উদাহৰণস্বৰূপে মদ, ভাং আদি বস্তু আদিও বস্তু, কিন্তু ইহঁতে কল্যাণ সাধন নকৰে, ইহঁতে বৰঞ্চ অপকাৰ সাধন কৰে। তথাপিও এইবিলাকৰ উৎপাদন, বিনিময়, উপভোগ আদিৰ বিষয়ে অৰ্থনীতি বিজ্ঞানত আলোচনা কৰা হয়। পৰৱৰ্তী সংজ্ঞা, ৰবিনছৰ সংজ্ঞা। ৰবিনছে এটা অন্যতম গ্ৰহণযোগ্য সংজ্ঞা আগবঢ়াইছিল, যি দুষ্প্ৰাপ্যতাৰ সংজ্ঞা বুলিও জনাজাত। তেখেতৰ গ্ৰন্থ এন এছে অন দ্য নেচাৰ এণ্ড ছিগনিফিকেঞ্চ অফ ইকনমিক ছায়েন্স 1932, য'ত তেখেতে কৈছে যে যি বিজ্ঞানে মানুহৰ আচৰণক মানুহৰ অপৰিসীম আশা আৰু ইয়াৰ বিপৰীতে বিকল্প ব্যৱহাৰ কৰিবলগীয়া সীমিত সম্পদৰ মাজৰ সম্পৰ্ক হিচাপে অধ্যয়ন কৰে, সেয়েই অৰ্থনীতি। সংজ্ঞাটোৰ পৰা আমি কেইটামান মৌলিক ধাৰণা লাভ কৰোঁ, বা সংজ্ঞাটো যিকেইটা ধাৰণাৰ ওপৰত প্ৰতিষ্ঠিত, সেই ধাৰণাকেইটা হ'ল: প্ৰথম, মানুহৰ অভাৱ অসীম। মানুহে দৈনন্দিন তেওঁলোকৰ সীমাহীন অভাৱ সীমিত উপকৰণৰ সহায়ত পূৰণ কৰিব বিচাৰে। এটা অভাৱ পূৰণ হ'লে আন এটা অভাৱৰ সৃষ্টি হয়। সেয়ে অধিক দ্ৰব্য উৎপাদন অথবা অধিক আয় উপাৰ্জনৰ সংগ্ৰাম আজীৱন চলি থাকে। দ্বিতীয়তে, অভাৱ পূৰণৰ উপায় সীমিত। সম্পদ দুই প্ৰকাৰ হ'ব পাৰে: আৰ্থিক সম্পদ আৰু অনাৰ্থিক সম্পদ। বায়ু, পানী, বতাহ আদি অনাৰ্থিক সম্পদ, যাক প্ৰচুৰ পৰিমাণে পোৱা যায়। ইহঁতৰ মূল্যৰ বিনিময়ত ক্ৰয় বিক্ৰয় কৰা নহয়। কিন্তু আৰ্থিক সম্পদসমূহ সীমিত আৰু বিনিময়যোগ্য, অৰ্থাৎ মুদ্ৰাৰ সহায়ত ইহঁতৰ ক্ৰয় বিক্ৰয় সম্ভৱ। ৰবিনছৰ মতে অসীম অভাৱ সীমিত আহিলা বা উপায়ৰ দ্বাৰা পূৰণ কৰিবলৈ চেষ্টা কৰাৰ ফলশ্ৰুতিত অৰ্থনৈতিক সমস্যাৰ সৃষ্টি হয়। আৰু তৃতীয়তে, সীমিত সম্পদ বিকল্প ব্যৱহাৰযোগ্য। তেখেতৰ তৃতীয়টো যিটো অভিধাৰণা, সেইটো হৈছিলে যে সীমিত সম্পদসমূহ বিকল্প ব্যৱহাৰযোগ্য। সীমিত উপায় বা আহিলাসমূহ যি মানুহৰ অভাৱ পূৰণ কৰে, সিহঁত বিকল্প ব্যৱহাৰযোগ্য। উদাহৰণস্বৰূপে মাটি এক সীমিত সম্পদ, যদিও সেই মাটিত বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰি, যেনে গৃহ নিৰ্মাণ, কৃষি, খেলপথাৰ স্থাপন, উদ্যোগ প্ৰতিষ্ঠা, ৰাস্তা ঘাট নিৰ্মাণ, বিদ্যালয় প্ৰতিষ্ঠা ইত্যাদি ইত্যাদি। অৰ্থাৎ আৰ্থিক সম্পদসমূহ যিবিলাক দুষ্প্ৰাপ্য, প্ৰয়োজনৰ বিবিধতা অনুসৰি ব্যৱহাৰ কৰিব পাৰি। যদিও আন সংজ্ঞাবোৰতকৈ এই সংজ্ঞাটো কিছু পৰিমাণে উন্নত, তথাপিতো কিন্তু সমালোচকসকলৰ মতে পচন্দৰ সমস্যাতকৈ অৰ্থনৈতিক উন্নয়নৰ সমস্যা অধিক, যি সংজ্ঞাটোৱে উল্লেখ কৰা নাই। পৰিৱৰ্তিত সমাজ ব্যৱস্থাত অৰ্থনৈতিক সমস্যাসমূহ বৰ্তমান সলনি হৈছে। বৰ্তমান বিশ্বৰ দেশসমূহে সন্মুখীন হোৱা মূল সমস্যা হ'ল অৰ্থনৈতিক উন্নয়নৰ সমস্যা। ৰবিনছে কোৱা ধৰণে পচন্দৰ সমস্যা নহয়। পৰৱৰ্তী সংজ্ঞা, ছেমুৱেলছন আৰু নৰ্ডহাৰ্ছৰ সংজ্ঞা। ছেমুৱেলছন আৰু নৰ্ডহাৰ্ছে দুষ্প্ৰাপ্যতা ধাৰণাৰ লগত দক্ষতা ধাৰণা একেলগ কৰি তেওঁলোকে অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছে। দুষ্প্ৰাপ্যতাৰ বাস্তৱিকতা স্বীকাৰ কৰি লৈ সম্পদৰাজিৰ সৰ্বোত্তম দক্ষতাপূৰ্ণ ব্যৱহাৰৰ বাবে সমাজ গঠন কৰাটোৱেই হ'ল অৰ্থনীতিৰ মূল বিষয়। ছেমুৱেলছন আৰু নৰ্ডহাৰ্ছৰ সংজ্ঞাটোৱে গুৰুত্ব দিয়া দিশ দুটা দেখা পোৱা যায়। সেইটো হ'ল, প্ৰথম আছে সম্পদ দুষ্প্ৰাপ্য
আৰু দ্বিতীয়টো হ'ল সমাজে সম্পদৰ দক্ষতাপূৰ্ণ ব্যৱহাৰ কৰিব লাগে। অৰ্থাৎ দুষ্প্ৰাপ্য সম্পদসমূহৰ দক্ষতাপূৰ্ণ ব্যৱহাৰ কৰি মূল্যৱান দ্ৰব্য উৎপাদন তথা সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ মাজত উক্ত সম্পদসমূহ বিতৰণ আৰু এই সম্পৰ্কত অধ্যয়নেই হৈছে অৰ্থনীতি। ছাত্ৰ ছাত্ৰীসকল, আজিলৈ ইমানেই। পৰৱৰ্তী সময়ত পাঠটোৰ অন্যান্য টপিকবিলাক আমি আলোচনা কৰিম, কিন্তু আজিৰ আলোচনাৰ ওপৰত ভিত্তি কৰি আমি কেইটামান প্ৰশ্ন যুগুতাইছোঁ। সেইকেইটা হৈছে: অৰ্থবিজ্ঞান শব্দটো কোন ভাষাৰ কোনটো শব্দৰ পৰা উদ্ভৱ হৈছে? দ্বিতীয়তে, অৰ্থবিজ্ঞানৰ পিতৃ কোন? তৃতীয়তে, অৰ্থনীতিৰ কল্যাণভিত্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল? চতুৰ্থতে, অৰ্থনীতিৰ সম্পদভিত্তিক সংজ্ঞা কোনে আগবঢ়াইছিল? পঞ্চমতে, মাৰ্শ্বেলৰ গ্ৰন্থখনৰ নাম কি? 6 নম্বৰ, অৰ্থনীতিৰ দুষ্প্ৰাপ্যতাৰ সংজ্ঞা কোনে দিছিল? ছাত্ৰ ছাত্ৰীসকল, আজিলৈ ইমানেই। পৰৱৰ্তী সময়ত এটা নতুন ভিডিঅ'ৰে পৰৱৰ্তী পাঠটোৰ পৰৱৰ্তী অংশবিলাক আমি আলোচনা কৰিম। গতিকে আজিলৈ আহিছোঁ। ধন্যবাদ।